নমস্কাৰ পুনৰবাৰ সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছো আজি মই মেথছ আৰু সায়েন্স দুটা পেডাগজিৰ লগত ৰিলেটেড অকমান মই ডিসকাশন কৰিম ঠিক আছে আশা কৰো তোমালোকে কপি পেন আৰু এইবিলাক উলিয়াই লবা নিজৰ ঠিক আছে মই লিখি যাম তোমালোকে যাতে ভালকে বুজি পোৱা এতিয়া এটা ইম্পৰ্টেন্ট টপিক যিটো পৰা আমাৰ কোৱেশ্চন আহি থাকে সেইটো হ'ল তোমালোকৰ এক সেকেন্ড সেই টপিকটোৰ নাম হৈছে ইভালুৱেশ্যন খানা পেন So, সেই টপিকটোৰ নাম তোমাৰ হৈছে ইভালুৱেশ্যন ঠিক আছে টপিকটোৰ নাম কি হৈছে ইভালুৱেশ্যন তোমালোকক দেখাত চাগে প্ৰব্লেম হৈছে হয় নাই অকমান মডিফাই কৰি দিছো অলপ ডাঙৰ কৰি দিছো ঠিক আছে ওকে ইভালুৱেশ্যন এতিয়া ইভালুৱেশ্যনৰ আন্ডাৰত কি আহিব আমি চাম ঠিক আছে ইভালুৱেশ্যন বুলি ক'লে আমি কি আহে তোমাৰ প্ৰথম আহিব মেজাৰমেন্ট আহিব নেক্সট আহিব তোমাৰ এছেছমেন্ট এছেছমেন্টৰ পিছত আহিব ইভালুৱেশ্যন এজ আ হোল মানে ঠিক আছে এটা মেজাৰমেন্ট এছেছমেন্ট আৰু ইভালুৱেশ্যন গোটেইকেইটা মানে ইভালুৱেশ্যন বুলি ক'লে মেজাৰমেন্টটো সোমায় এছেছমেন্টটো সোমায় ঠিক আছে এটা মেজাৰমেন্ট বুলি ক'লে কি মেজাৰ কৰা কিবা এটা বস্তু তুমি জুখিছা সেইটো হ'ল মেজাৰমেন্ট বুলি কেতিয়া কওঁ আমি কিবা এটা বস্তু যেতিয়া আমি ডিনোট কৰো ডিনোটিং something in numbers ঠিক আছে কিবা এটা বস্তু যেতিয়া আমি নাম্বাৰে জুখো ঠিক আছে মেজাৰ কৰিবলৈ এটা কৈছে বোলে তোমাক যদি জুখিবলৈ কৈছে যে জুখাচোন যে মোৰ ওয়েটটো কিমান ঠিক আছে হাইটটো কিমান তোমাৰ যেতিয়া হাইটটো জুখিব বা ওয়েটটো জুখিব তাত এটা নাম্বাৰ সোমাই থাকে ঠিক আছে বোলে কিমান কেজি 60 কেজি কিমান কেজি বোলে 50 কেজি যিটো বস্তু আমি ডিনোট কৰিব পাৰো এটা নাম্বাৰ হেতুক আমি কি বুলি কওঁ মেজাৰমেন্ট বুলি কওঁ যেটো আমি জুখিব পাৰো ঠিক আছে আৰু ইয়াক আমি সদায় কোৱান্টিটেটিভ প্ৰসেস বুলি কওঁ কোৱান্টিটেটিভ প্ৰসেস কাৰণ কোৱান্টিটিটো আমি জুখিব পাৰো তো হেকাৰণে হেতু কোৱান্টিটেটিভ প্ৰসেস কিমান কোৱান্টিটি আছে হেতু আমি জুখিব পাৰো ঠিক আছে হেতু হৈ গল মেজাৰমেন্ট এতে এছেছমেন্ট মানে কি এছেছমেন্টত আমি কি কৰো পারফরম্যান্স কি যিকোনো এটা পারফরম্যান্স কৰিছে সেই পারফরম্যান্সটো যেতিয়া আমি কমেন্ট দিও ফিডব্যাক দিও ঠিক আছে এই যে আমাৰ নাম্বাৰটো দিলু আফটাৰ গিভিং নাম্বাৰস মই তোমাকক এক্সাম্পল সহায় কৰাই বুজাই দিম আফটাৰ গিভিং নাম্বাৰস মানে যেতিয়া আমি পারফরম্যান্স যেতিয়া নাম্বাৰটো আমি দেখিলু যে কিমান কোনোবা এটা কুইজ কম্পিটিশন কৰিছে কোনোবা 10 9 7 8 পাইছে সাপোজ বুজাই দিম পিছত তোমালোকক সো হেতু হে পারফরম্যান্সটো অনুসাৰে তুমি কমেন্ট দিবা যে গুড ভেৰি গুড বেড এনেকুৱা যে আমি যে দিও যে ষ্টুডেন্ট এটাক আমি ধৰা 10 5 ৰ পৰা 10 ৰ ভিতৰত পাইছে 6 ৰ পৰা 7 ৰ ভিতৰত পাইছে তাক এটা আমি কমেন্ট দিও যে গুড ভেৰি গুড বা তুমি ট্ৰাই কৰা আৰু পাৰিবা হেতুক এছেছমেন্ট বুলি কওঁ যেতিয়া আমি যিকোনো এটা পারফরম্যান্সত কি বুলি কওঁ আমি যেতিয়া কমেন্ট বা ফিডব্যাক দিও হেতু এছেছমেন্ট হয় ঠিক আছে ইভালুৱেশ্যন মানে কি হল ফাইনাল প্ৰডাক্ট লাষ্টত যেতিয়া আমি দিও ফাইনাল প্ৰডাক্ট বুলি কয় ফাইনাল ভ্যালু বুলি ক'ব পাৰা টাৰ্মো মন ৰাখিবা ফাইনাল ওয়ার্থ বুলি ক'ব পাৰো ফাইনাল ৰেংক বুলি ক'ব পাৰো সেই গুটেখিনি বস্তু কি হল ইভালুৱেশ্যনত আহে ঠিক আছে এতিয়া মই তোমালোকক হেতু ৰিলেটেড অকমান তোমালোকক দেখাই দিছো এটা এক্সাম্পলৰ সহায়ত সো আমি কি পাইছিলো মেজাৰমেন্ট তাৰপিছত আহিছিলে তোমাৰ এছেছমেন্ট তাৰপিছত আহিছিলে ইভালুৱেশ্যন ঠিক আছে এতিয়া আমি চাও মেজাৰমেন্টৰ মই তোমালোকক এক্সাম্পল এটা দি দিছো টিম আছে সোৱা এটা এ বি সি ডি চাৰিটা টিম আছে এ বি সি ডি বুলি চাৰিটা টিম আছে এই টিমটোৱে কুইজ কম্পিটিশন খেলিলে সেই কুইজ কম্পিটিশনৰ এটা টিমে পাইছে 10ৰ ভিতৰত 7 নেক্সট টিমটোৱে পাইছে 10ৰ ভিতৰত 9 এটা টিমে পাইছে 10ৰ ভিতৰত 6 আৰু এটা টিমে পাইছে 10ৰ ভিতৰত 5 ঠিক আছে
এইখিনি আমাৰ মেজাৰমেন্ট কাৰণ আমি নম্বৰত জুখিছো তো 10 ৰ ভিতৰত 7 পাইছে 10 ৰ ভিতৰত 9 পালে 10 ৰ ভিতৰত 6 পাইছে 10 ৰ ভিতৰত 5 পাইছে এতিয়া এইখিনিক আমি এসেস কৰিম এই নম্বৰখিনি যে পালে সেই নম্বৰখিনিক আমি এটা কমেন্ট দিম সাপোজ 10 ৰ ভিতৰত 7 পোৱাটোক আমি দিলো গুড 10 ৰ ভিতৰত 9 পোৱাটোক আমি দিলো ভেৰি গুড ঠিক আছে 10 ৰ ভিতৰত 6 পোৱাটোক আমি দিলো এভাৰেজ ঠিক আছে 10 ৰ ভিতৰত 5 পোৱাটোক আমি দিলো নিড ইমপ্ৰুভমেন্ট এতিয়া আমি কি কলো হি যে নম্বৰখিনি পালে হে নম্বৰটো অনুসাৰি যে আমি কমেন্ট বা ফিডব্যাক খিনি দিদু হেতুকে আমি কি বুলি কও অ্যাসেসমেন্ট বুলি কও ঠিক আছে এতিয়া ইভালুয়েশন মানে কি আমি ফাইনাল প্ৰডাক্ট ফাইনাল ৰ্যাঙ্ক ফাইনাল ভ্যালু বা ফাইনাল ওয়ার্ড এটা সাইড প্ৰথমটোক যে আমি গুড দিলু গুডটো কিমান পজিশনত আছে 2 নম্বৰ আমি তাক এটা ক্যাটাগৰাইজ কৰিলু ভেৰি গুড টু ফাৰ্স্ট পজিশন পাইছে ই সেকেন্ড পজিশন পাইছে ই থাৰ্ড পজিশন পাইছে ই ফোর্থ পজিশন পাইছে তাৰ মানে তাহাতৰ ভ্যালু টু দিলি যে তোমাৰ ভ্যালু কিমান তোমাৰ ভ্যালু কিমান তোমাৰ ওয়ার্ড কিমান বা তোমাৰ ৰ্যাঙ্ক কিমান বুজি পাইছা সো মেজারমেন্ট হল মানে হল যেটো আমি কোয়ান্টিটি বা নম্বৰত জুখিব পাৰো যেতিয়া আমি কোয়ান্টিটি বা নম্বৰত জুখিলু হেতু ওপৰত যেতিয়া আমি কমেন্ট বা ফিডব্যাক দিউ হেতু অ্যাসেসমেন্ট আৰু এই কমেন্ট বা ফিডব্যাকৰ ওপৰত যেতিয়া আমি ক্যাটাগৰাইজেশন কৰো বা ভাগ ভাগ কৰো বা ৰ্যাঙ্কত দিউ হেতুক আমি ইভালুয়েশন বুলি কওঁ ক্লিয়াৰ হৈছে এইখিনি ঠিক আছে ওকে একদম সিম্পল হয় এইখিনি বস্তুটো বুজি ললেই হল খালি ঠিক আছে খালি মানে বুজি নাপালে কোৱেশ্চনটো কৰিব নোৱাৰে ভাগেনে অলপ বুজি লোৱাটো দৰকাৰ সো এটা আমি পয়েন্ট ওয়াইজ যাম ঠিক আছে প্ৰথমতে আমি চাইছিলো কি পাইছিলো মেজারমেন্ট ডিটেইলছত পঢ়িম এতিয়া মেজারমেন্ট সো মই অলৰেডি কলো মেজারমেন্ট মানে কি হল denoting denoting something in quantity ঠিক আছে quantity আৰু ইয়াৰ প্ৰথম স্টেপ মেজারমেন্টৰ প্ৰথম স্টেপটো কি হল what is to be measured আমি কি মেজৰ কৰিব বিচাৰিছো সাপোজ তুমি টেটৰ এক্সাম লৈছা ষ্টুডেন্টৰ হে আমি টেটৰ ষ্টুডেন্টক পৰীক্ষাটো কিহৰ কাৰণে লৈছো যে তেওঁলোক এলিজিবল হয় নে নহয় হে পৰীক্ষাত মানে তেওঁলোকে এটা পোষ্ট পাবৰ কাৰণে হেতু আমি মেজৰ কৰিছো সো হেতুক আমি মেজারমেন্টৰ প্ৰথম স্টেপ বুলি ক'ব পাৰো ঠিক আছে আৰু মেজারমেন্টটো আমি কি কলো সদায় কোয়ান্টিটিত জুখু বা নম্বৰত আমি নম্বৰ দিব পাৰো এতিয়া আমি পৰীক্ষা দিলে আমাৰ নম্বৰ পাই বলে 140 ভিতৰত তুমি কিমান পালা 140 ভিতৰত 150 ভিতৰত কিমান পালা হয় না হেতু এটা নম্বৰ হয় সো হেতু আমি কি বুলি কম মেজারমেন্ট বুলি কম ঠিক আছে নেক্সট তো তোমাৰ হি গল অ্যাসেসমেন্ট ম্যাক্সিমাম কোৱেশ্চন টেটত ইয়াৰ পৰাই আহে সিটেটত কোৱেশ্চন অ্যাসেসমেন্টৰ পৰা প্ৰত্যেক বছৰে কোৱেশ্চন বহুত আহে অকল মানে ম্যাথছ পেডাগজি নহয় ম্যাথছ হক সায়েন্স হক নৰ্মেল পেডাগজি সিডিপি হক গুটেখিনিতে এই অ্যাসেসমেন্ট পাৰ্টটো পৰা তোমালোকে যদি এতিয়াও কোৱেশ্চন পেপাৰ উঠাইছোৱা তেতিয়া তোমালোকে অ্যাসেসমেন্টৰ পৰা বহুত কোৱেশ্চন দেখা পাবা ঠিক আছে এতিয়া অ্যাসেসমেন্ট মানে কি যেতিয়া আমি ষ্টুডেন্ট এটাৰ প্ৰতিটো এসপেক্ট জুখো every aspect of the child ঠিক আছে মানে এটা এজন চাইল্ডৰ যেতিয়া আমি প্ৰতিটো এসপেক্টে জুখো হেতুক আমি কি বুলি কওঁ তোমাৰ অ্যাসেসমেন্ট বুলি কওঁ ঠিক আছে এতে এসপেক্ট কোনটো এসপেক্টৰ অনুসাৰিনো আমি জুখো হে এসপেক্টটো দুটা টাইপৰ আছে এটা হল স্কলাস্টিক আৰু এটা হল কোস্কলাস্টিক ঠিক আছে এটা স্কলাস্টিক মানে কি যিখিনি আমাৰ বুকিশ নলেজ বুলি আমি ক'ব পাৰো বুকিশ যিখিনি নলেজ ঠিক আছে বুকিশ নলেজ খিনিক আমি স্কলাস্টিক বুলি কওঁ বুকিশ নলেজ আৰু কোস্কলাস্টিক মানে কি হল সব আহিব এভৰিথিং মানে আদাৰ দেন বুকিশ নলেজ কিতাপৰ জ্ঞানৰ বাহিৰৰ যিখিনি বস্তু সোমাই থাকে সেইখিনিক আমি কোস্কলাস্টিক বুলি কওঁ তাত স্পোর্টস হ'ব তোমাৰ কালচারাল এক্টিভিটি হ'ব কম্পিটিশন হ'ব কুইজ কম্পিটিশন হ'ব যিকোনো ধৰণৰ এক্টিভিটি হয়তো আৰ্ট এন্ড ক্ৰাফটিং হ'ব পাৰে সো আমাৰ বুকৰ মানে কিতাপৰ বাহিৰে কিতাপৰ জ্ঞানৰ বাহিৰে যিখিনি বস্তু আমাৰ সোমাই থাকে আমাৰ কাৰিকুলাম এখনত হেতুকে আমি কোস্কলাস্টিক বুলি কওঁ ঠিক আছে আৰু ইয়াত আমি অ্যাসেসমেন্টত কি কৰো ষ্টুডেন্ট এটাক মাইনিউটলি অবজাৰ্ভ কৰো observed
আৰু অবজাৰভেশনটো কি হয় ডেইলি বেসিছত হয় হয়তো তেওঁলোকে একো ৰিটেন এক্টিভিটি নলব পাৰে কিন্তু ষ্টুডেন্ট মানে টিচাৰজনে ষ্টুডেন্টক অবজাৰ্ভ কৰি থাকে যে তেওঁৰ ক্লাছৰুমত কি হৈছে হয়তো তেওঁক ডাইৰেক্টলি কিতাপত লিখিবলৈ বা বহিত কিবা লিখিবলৈ নিদিব পাৰে কিন্তু তেওঁ মনে মনে তেওঁক অবজাৰ্ভ কৰি থাকে যে হি ক্লাছৰুমত কি কৰি আছে ডেইলি বেসিছত হেতুক আমি অ্যাসেসমেন্ট বুলি কওঁ ঠিক আছে আৰু এটা ইম্পৰ্টেন্ট আমাৰ টপিকত আহে যে আমি সিস্টেমটো চেঞ্জ কৰো নে বা ষ্টুডেন্টজনক চেঞ্জ কৰো তেতিয়া আমি কি হলে আমি কেতিয়াও ষ্টুডেন্টজনক ব্লেম নিদিও ঠিক আছে we don't blame students but we blame the teacher and the system the teacher and the system আমি ষ্টুডেন্টক কেতিয়াও দুখ নিদু হে সিস্টেমটো কিবা প্ৰবলেম আছে নহলে যেটো পঢ়ুৱাৰ সিস্টেম হেতু দুখ আছে নহলে টিচাৰজনৰ গাত কিবা এটা ভুল আছে হয়তো তেওঁ সেই ষ্টুডেন্টটোৱে বিচাৰা মতে তেওঁ পঢ়াব পৰা নাই সো এখিনি বস্তু ইম্পৰ্টেন্ট হয় মনত ৰাখিবা এতিয়া আহি গল টাইপস অফ অ্যাসেসমেন্ট অ্যাসেসমেন্টৰ টাইপ প্ৰথমটো আহিলে তোমাৰ সেলফ অ্যাসেসমেন্ট next to ahile peer assessment third to ahile individual assessment fourth to ahile tumar group assessment mon handwriting to beya hoise roba musi play molo bhalke likhi disu ha okay so ami ki palu types of assessment ঠিক আছে তাৰে প্ৰথমটো আমি কি পালো self assessment ঠিক আছে সেকেন্ডটো আমি পালো peer assessment ঠিক আছে থাৰ্ডটো আমি পালো individual assessment fourth to palu group assessment ঠিক আছে এটা self assessment মানে self মানে কি বুঝায় যেটা আমি নিজকে assess কৰো ঠিক আছে আৰু self assessment টো সবতকে বেস্ট মানে assessment method বুলি ধৰা হয় এটো কি হলে বেস্ট assessment method বুলি ধৰা হয় ঠিক আছে ইয়াত তোমাৰ ডায়াগনোসিস টো ৰেমিডিয়েল নিজে কৰা হয় ষ্টুডেন্টে নিজে কৰি চাই নিজকে ঠিক আছে তেওঁ ডায়াগনোস কৰিছে যে মোৰ ভুলটো কোড হৈছে বা মোক কিমান সুধৰণি কৰিব পাৰিব হেতুক আমি সেলফ assessment বুলি কওঁ যেনেকৈ আমি এটা সিটেটৰ কাৰণে প্ৰিপাৰেচন কৰিছো আমি নিজে পঢ়ি আছো সো হেখিনি আমি জুখি চাইছো যে আমাৰ কিমানখিনি ভুল হল বা লাস্ট টাইম আমি ইমান মাৰ্কস পাইছিলো আমাৰ কোন কোন গিটা উইক পইণ্ট আছে আমি কোন কোন গিটাত বেছি কাম কৰিব লাগিব সো হেতুক আমি সেলফ assessment বুলি ক'ব পাৰো peer assessment peer মানে বুজায় যে যেতিয়া আমি কাবাৰ লগত assessment কৰো বা আমাৰ ফ্ৰেণ্ডৰ লগত যেতিয়া assessment চলে বা peer groups ঠিক আছে peer group assessment চলে মানে তোমাৰ assess টো তোমাৰ বেলেগ এজন লগৰে কৰিব ডায়াগনোসিস আৰু ৰিমিডিয়েল টো কোনে কৰে বাই দ্য peer গ্ৰুপে তোমাক assess কৰিব যে তোমাৰ কিমান ড্ৰবেক্স আছে বা তুমি কিমানখিনি নিজকে শুধৰাব লাগিব হেতু সেলফ নহয় তোমাক গ্ৰুপত কৰা হয় মানে হেতু তোমাক বেলেগ এজন ইন্ডিভিজুৱেলে তোমাক কৰিব যে তুমি কিমান আগবাঢ়িছা কেতিয়া আমি টিচাৰে দিয়ে নহয় তুমি কিবা কোৱেশ্চন এটা কৰিলা তোমালোকৰ মাজত এক্সচেঞ্জ কৰিবলৈ দিলে কপি কিখন তোমাৰ জনে বেলেগ ফ্ৰেণ্ডজনে চালে বেলেগ ফ্ৰেণ্ডজন তুমি চালা হেতু peer assessment বুলি কয় ইন্ডিভিজুৱেল assessment হল এজন ষ্টুডেন্টক ইন্ডিভিজুৱেলি মানে এটা টাইমত এজনকে তোমাক এসেস কৰা হয় one at a time মানে এটা টাইমত এজন ব্যক্তিকে এসেস কৰা হয় যেনেকৈ তোমাৰ হল ভাইবা হ'ব পাৰে তাৰপিছত ইন্টাৰভিউ হেবিলাকত কি কয় এজন এজন ব্যক্তিকে মাতি পেলাই তেওঁলোকক এসেস কৰে হয় না হেতু হল ইন্ডিভিজুৱেল assessment গ্ৰুপ assessment মানে হল more than one আৰু সদায় গ্ৰুপ হ'বলৈ হলে এটাতকে নো বেছি থাকিবই লাগিব তেতিয়া আমি গ্ৰুপ বুলি ক'ব এটা সিঙ্গল টো হেতু ইন্ডিভিজুৱেল হয় যেটা এটাতকে বেছি হয় তেতিয়া আমি গ্ৰুপ কওঁ হয় নে আৰু হেত টেষ্ট তোমাৰ হ'ব পাৰে ৰিটেন টেষ্ট যেনেকৈ আমাৰ সিটেটৰ এক্সাম টো লয় ৰিটেন টেষ্ট হেতু গ্ৰুপ assessment বুলি ক'ব পাৰো এটা গ্ৰুপক এসেস কৰিছে হয় নে সো হেগিটা আহি গল সেলফ assessment টো সবতকে বেস্ট assessment বুলি ধৰা হয় সেলফ assessment তাৰপিছত আহি গল peer যেতিয়া আমাক আমাৰ ফ্ৰেণ্ডে এসেস কৰিব ইন্ডিভিজুৱেল মানে হল এটা টাইমত এটা ইন্ডিভিজুৱেলক যেতিয়া আমি মানে এসেস কৰো হেতু হল ইন্ডিভিজুৱেল assessment
এক্সাম্পল ভাইভা ইণ্টাৰভিউ এইবিলাক ইণ্ডিভিজুৱেল এছেছমেণ্ট হয় গ্ৰুপ ইণ্টাৰভিউ গ্ৰুপ যেতিয়া ৰিটেন টেষ্ট এটা লয় তেতিয়া বহুতখিনি মানুহ সোমাই থাকে এটা গ্ৰুপ সেইটোক আমি গ্ৰুপ এছেছমেণ্ট বুলি কওঁ ঠিক আছে হ'ল এইকেইটা এতিয়া আমি যে পাইছিলো যে আমি দুটা এছপেক্টৰ ওপৰত এইটো যে আমি পাইছিলো যে এভৰি এছপেক্ট অফ দ্য চাইল্ড এই এছেছমেণ্টত আমি কি হ'ল এছপেক্টৰ কথা যে পাতিছিলো সেই এছপেক্টটোৰ বিষয়ে অলপ আমি চাম টু এছপেক্টছ দুটা এছপেক্ট আছে ঠিক আছে মই তোমালোকক কি কৈছিলো এটা কৈছিলো স্কলাষ্টিক আৰু এটা কৈছিলো কোস্কলাষ্টিক ঠিক আছে এটা স্কলাষ্টিক মানে কি হ'ব স্কলাষ্টিকৰো আকৌ দুটা ভাগ আছে এটা হ'ল ফৰ্মেটিভ এটা হ'ল সামমেটিভ ঠিক আছে ফৰ্মেটিভ এটা সামমেটিভ ফৰ্মেটিভ ইভালুৱেশ্যন কি বুলি কওঁ এছেছমেণ্ট ফৰ ইভালুৱেশ্যন আৰু এছেছমেণ্ট অফ যেতিয়া এছেছমেণ্ট অফ ৱৰ্ডটো আহিব তেতিয়া সামমেটিভ হ'ব অফ মানে কি বন্ধ কৰি দিয়া শেষত কৰি দিয়া এণ্ড কৰা সেইটোক সামমেটিভ বোলাই ফৰ মানে হ'ল ফৰ্মেটিভৰ আহিলে ফৰ সামমেটিভ হলে অফ ঠিক আছে আৰু এইটো হ'ল তোমাৰ ইনফৰ্মেল ইভালুৱেশ্যন আৰু এইটো হ'ল তোমাৰ যেনেকৈ আমি ক'ব পাৰো টাৰ্ম টেষ্ট তাৰপিছত পেপাৰ পেন টেষ্ট তাৰপিছত তুমি ক'ব পাৰা এচিভমেণ্ট টেষ্ট তাৰপৰা আমি ক'ব পাৰো ফৰ্মেল এছেছমেণ্ট ঠিক আছে সাবমেটিভ হ'ল ফৰ্মেল এছেছমেণ্ট হ'ল ঠিক আছে এই ফৰ্মেটিভ এছেছমেণ্টটোত আকৌ ইণ্টিগ্ৰেল পাৰ্ট অফ আমি টিচিং লাৰ্ণিং বুলি কওঁ ফৰ্মেটিভ এছেছমেণ্টটো আমি কি বুলি কওঁ পিছফালে লিখি দিছো ফৰ্মেটিভ এছেছমেণ্টক আমি কি বুলি কওঁ ফৰ্মেটিভ integral part of teaching learning তাৰমানে কি হয় মই তোমালোকক এতিয়া পঢ়াই আছো পঢ়াই মাজতে ধৰ মই তোমালোকক কোৱেশ্চন সুধি আছো যে এইটো কি হ'ব ঠিক আছে হেতুক ইন্টিগ্ৰেল পাৰ্ট অফ টিচিংও চলি থাকিব লগতে লাৰ্নিংও চলি থাকিব একেলগতে চলি থাকিব হেতু ফৰ্মেটিভ এছেছমেণ্টত আহিব ঠিক আছে একেলগে হৈ থাকে মানে ঠিক আছে মানে গোটেই বছৰটোৱে চলি থাকে বুলি আমি ক'ব পাৰো সেই এছেছমেণ্টটো ঠিক আছে হেতুক আমি ফৰ্মেটিভ এছেছমেণ্ট বুলি ইয়াত আমি প্ৰগ্ৰেছিভ শেপ দিয়া হয় progressive shape মানে লাৰ্নিংটো বাঢ়িবৰ কাৰণে আমি ফৰ্মেটিভ এছেছমেণ্ট কৰো যেতে ল'ৰা ছোৱালীবোৰে শিকে সেইকাৰণে তাক কৈছে যে ফৰ লাৰ্নিং হবৰ কাৰণে ফৰ্মেটিভ এছেছমেণ্ট দিয়া হয় প্ৰগ্ৰেছ কৰিব পাৰে তেওঁ যিখিনি ভুল আছে সেইখিনি যাতে অভাৰকাম কৰিব পাৰে ঠিক আছে এইটো ডায়াগনছ এণ্ড ৰেমিডিয়েল টিচিং হয় ডায়াগনছ এণ্ড ৰেমিডিয়েল টিচিংটো কোনে কৰে টিচাৰে কৰে ঠিক আছে টিচাৰে চাই যেনেকৈ তোমাৰ হ'ব পাৰে ইউনিট টেষ্ট ল'ব ডিবেট কৰাব ক্লাছত কুৱেশ্যন সুধিব এছাইনমেণ্ট দিব ঠিক আছে সো সেইবোৰ কি হ'ব তোমাৰ ফৰ্মেটিভ এছেছমেণ্টত আহিব ঠিক আছে আৰু সামেটিভ এছেছমেণ্টত কি হয় যেতিয়া আমি ফৰ্মেলি কিবা এটা বস্তু এছেছ কৰো টাৰ্ম এণ্ডত একদম লাষ্টত টাৰ্ম টেষ্ট পতা হয় যেনেকৈ আমাৰ হাফ ইয়াৰলি হওক ফাইনেল এক্সাম সেইবোৰ টাৰ্ম লাষ্টত পাতে সেইবিলাক হ'ল সামেটিভ এচিভমেণ্ট টেষ্ট ফৰ্মেটিভ এছেছমেণ্ট এইকেইটা মনত ৰাখিবা টাৰ্ম টেষ্ট পেপাৰ পেন টেষ্ট এচিভমেণ্ট টেষ্ট ফৰ্মেল এছেছমেণ্ট এইকেইটা হ'ল ফৰ্মেটিভত আহিব ঠিক আছে ওকে তো এইফালে আৰু এটা লিখি দিছো সামেটিভ তো সামেটিভৰ আমি সেইকেইটা পালো পেপাৰ টেন এচিভমেণ্ট টেষ্ট সেইকেইটা পালো ইয়াত আকৌ এটা বস্তু ইণ্টাৰেষ্টিং হয় নো ডায়াগনষ্টিক এণ্ড ৰেমিডিয়েল টিচিং ইয়াত কোনো ধৰণৰ ডায়াগনষ্টিক আৰু ৰেমিডিয়েল টিচিং দিয়া নহয় সামেটিভ এছেছমেণ্ট ইয়াত জাষ্ট লাষ্টত তোমাৰ জাজমেণ্টটোহে দিয়ে যেটো ভাল বেয়া বা তুমি পাছ কৰিলা নে ফেইল কৰিলা ঠিক আছে পাছ হলা নে তুমি ফেইল হলা হেতু কেটেগৰাইজেশ্যন কৰিব হেতু হল সামেটিভ ইভালুৱেশ্যন এণ্ডত যে তুমি পাছ কৰিলা নে ফেইল কৰিলা এটা হাফ ইয়াৰলি তুমি পাছ কৰিলা নে ফেইল কৰিলা লাষ্টত তোমাৰ ইয়াত কোনো ধৰণৰ ডায়াগনচিছ বা নিজকে শুধৰাবলৈ সুবিধা দিয়া নহয় কিন্তু ফৰ্মেটিভ এছেছমেণ্টত যেহেতু আমাৰ ডে টু ডে এছেছমেণ্ট হৈ থাকে গতিকে তাত তুমি ডায়াগনছো কৰিব পাৰা আৰু ফাৰ্দাৰ কেনেকৈ ভাল কৰিব পাৰি
মানে তোমাৰ যিখিনি লাৰ্নিং হৈছে সেইখিনি তেনেকে তুমি ইমপ্ৰুভমেন্ট কৰিব পাৰি হেতু ওপৰত ফৰ্মেটিভ এসেসমেন্টে গুৰুত্ব দিয়ে কিন্তু সাবমেটিভ এসেসমেন্টে হেতু ওপৰত গুৰুত্ব নিদিয়ে ঠিক আছে ওকে এতিয়া আমি পালো 4 নেক্সট আমি চাম 4 models of assessment ঠিক আছে assessment আৰু co-scholastic টো আগত যে তোমালোকক এটা ভাগ কৰি দিছো co-scholastic মানে কলোৱে যিখিনি bookish knowledge out of bookish knowledge ঠিক আছে কিতাপৰ বাহিৰে যিখিনি বস্তু আমাৰ এড হৈ থাকে সেই গুটেখিনিকে আমি co-scholastic বুলি কওঁ সো হেতু বিশেষকৈ জানিবলগীয়া একো নাই সেইখিনি মনত ৰাখিলে হ'ল সো প্ৰথমটো আহিলে assessment for learning assessment as learning assessment in learning আৰু assessment of learning of to পালৱে summative হয় for learning to পালৱে কি হয় formative হয় ঠিক আছে আৰু assessment in learning to কি হ'ব peer যেতিয়া আমাক কৰিব peer groups ঠিক আছে সো এটা assessment আৰু in learning মানে কি হ'ল self assessment ঠিক আছে formative peer group যেতিয়া কৰিব self assessment আৰু formative মানে হ'ল for মানে হ'ল formative s মানে হ'ল peer in মানে হ'ল self assessment of মানে হ'ল summative ঠিক আছে ইয়াত মই অলৰেডি ক'লো যে আমাৰ remedial আৰু diagnostic testing হয় remedial আৰু diagnosis হয় আৰু হেতু কোনে কৰে টিচাৰে কৰে ঠিক আছে আৰু এটো আমি child centered education বুলি কওঁ চাইল্ডক বেছি গুৰুত্ব দিয়া হয় ঠিক আছে যে চাইল্ডটো কেনেকৈ আগুৱাই যাব তেওঁক আমি কি ভাল কৰিব পাৰো কি দিশত আগুৱাই ল'ব পাৰো আৰু ইয়াত এনেকুৱা নহয় যে অকল চাইল্ডটোৱে পাছ ইয়াত 50-50 হৈ থাকে যে টিচাৰৰ 50% থাকিব লাগিব ষ্টুডেণ্টৰো 50% থাকিব লাগিব ঠিক আছে আৰু এই এসেসমেন্টটো কি পিয়াৰ এসেসমেন্টটো কি কৰা হয় গ্ৰুপত কৰা হয় on the basis of ability ability অনুসাৰি তেওঁলোকক গ্ৰুপত ভাগ কৰি দিয়া আৰু হেতু অনুসাৰি তেওঁলোকক এসেস কৰা হয় homogeneous আৰু heterogeneous homogeneous আৰু heterogeneous homogeneous মানে কি same category হ'ব হয়তো কোনোবাৰে প্লাস মাইনাস নাজানে বা প্লাস প্লাস নাজানে কোনোবা মাইনাস মাইনাস নাজানে আমি হেকেনে ক্যাটাগৰীত ভাগ কৰি দিছো কিটা কেনেকৈ পঢ়াব লাগিব heterogeneous মানে বেলেগ বেলেগ গ্ৰুপ এটাতে বেলেগ বেলেগ থাকিব ঠিক আছে হেতু heterogeneous হেমো মানে হ'ল same hetero মানে হ'ল different ability থকা আৰু homogeneous মানে হ'ল same ability থকা ঠিক আছে আৰু in learning ইয়াতো diagnosis and remedial teaching হয় দেই ইয়াতো diagnosis আৰু remedial teaching হয় ইয়াতো diagnosis আৰু remedial teaching হয় কিন্তু ইয়াত no diagnosis and remedial teaching অকল summative হে diagnosis আৰু remedial teaching নহয় বাকি সবতে diagnosis আৰু remedial teaching কৰা হয় ইয়াত self নিজে কৰে ইয়াত গ্ৰুপে আমাক diagnosis কৰে ইয়াত আমাৰ টিচাৰে diagnosis কৰে ঠিক আছে গতিকে ফৰ মড ইয়াত সোমাই থাকে ঠিক আছে ইয়াত তোমাৰ self assessment কৰি তুমি diagnosis তোমাৰ প্ৰবলেমটো ক'ত আছে তুমি নিজে assess কৰিবা কিন্তু ইয়াত টিচাৰে তোমাক remedial teaching দিব remedial টো কোনে দিব টিচাৰে দিব ঠিক আছে দুটা ইনভলভ হৈ থাকে টিচাৰো থাকে ইয়াত ষ্টুডেন্টও থাকে ইনি ইয়াত অকল টিচাৰে কৰে ঠিক আছে বুজি পাইছা চাগে খিনি ওকে এটা লাষ্ট টাৰ্মটো আমাৰ কি আছিল ইভালুৱেচন সো ইভালুৱেচন মানে কি হল assessment plus value judgment ঠিক আছে আমাক এসেসও কৰিব আৰু আমাৰ জাজমেন্টও দিব মই কৈছো ন তোমালোকক যেটা কিবা এটা নাম্বার দিয়ে হে নাম্বাৰটোক তুমি যেটা কিবা এটা ক্যাটাগৰাইজ বা ৰেংকিংত ভাগ কৰো ঠিক আছে যেনেকৈ হি গ্ৰুপ এ এর পালে ধৰা 9 আউট অফ 10 তাৰ মানে আমি ইয়াত কি দিলু ভেৰি গুড আৰু ইয়াক আমি কি ফাৰ্স্ট বুলি জাজমেন্ট দিলু ভ্যালু তাৰ ভ্যালুটো দিলু যে হি কোড আছে 1 নম্বৰ পজিশনত আছে তাৰ ভ্যালুটো 1 হয় বুজি পাইছানে গতিকে ইভালুৱেচনত গোটেইটো বস্তু সোমাই থাকে অ্যাসেসমেন্ট প্লাস ভ্যালু জাজমেন্ট মানে মেজারমেন্টটো সোমাই থাকিব অ্যাসেসমেন্টটো থাকিব ভ্যালু জাজমেন্ট গোটেইকিটা বস্তুক চাইহে আমি ইভালুৱেট কৰো এজন ব্যক্তিক আমি কিটা ইভালুৱেট কৰো গোটেইখিনি এসপেক্ট চাম হয় না যেতিয়া তেওঁ প্ৰমোট কৰা হয় বা আজিকালি সিসি হৈ গল কন্টিনিউয়াস এন্ড কম্প্ৰিহেনসিভ ইভালুৱেচন তাত কি হয় যে ষ্টুডেন্টৰ মাৰ্কস কিমান ষ্টুডেন্টে ক্লাছৰুমত কেনেকৈ আছে টিচাৰৰ লগত কেনেকৈ ইন্টাৰেক্ট কৰিছে তেওঁ পিয়াৰ্ছৰ লগত কেনেকুৱা হয় তেওঁ কোক স্কলাস্টিক এক্টিভিটিছত পারফরম্যান্স দিছে না নাই পার্টিসিপেট কৰিছে না নাই স্পোর্টছত কৰিছে না নাই কালচারাল এক্টিভিটি গোটেইখিনি এসপেক্ট চাই পেলাই তেওঁক এটা ৰেংকিংত দিয়া হয় বা গ্ৰুপত ভাগ কৰা হয় বা তেওঁ ওয়ার্ডটো দিয়া হয় হেতুক আমি ইভালুৱেচন বুলি কওঁ
ঠিক আছে সো বুজি পালা এতিয়া এবাৰ চাই লম ইভালুৱেশ্যন কি হয় আহিব মেজাৰমেন্ট এছেছমেন্ট আৰু ইভালুৱেশ্যন গোটেইকেইটা টাৰ্ম সোমাই থাকিব মেজাৰমেন্টত সদায় আমাক ডিনোট কৰে কিবা এটা বস্তু যেতিয়া নম্বৰত আমি জানিব পাৰো সেইটো মেজাৰমেন্ট হয় কোৱান্টিটেটিভ প্ৰসেছ হয় এছেছমেন্ট হল যেতিয়া আমি যিকোনো পাৰফৰমেন্স এটা যেতিয়া কৰিছে ষ্টুডেন্ট এটাই সেই পাৰফৰমেন্সটোত যেতিয়া আমি কমেন্ট এটা দিওঁ বা ফিডবেক এটা দিওঁ সেই নাম্বাৰটো পোৱাৰ পিছত সেইটোক আমি এছেছমেন্ট বুলি কওঁ আৰু ইভালুৱেশ্যন মানে হল মেজাৰমেন্ট হল এছেছমেন্ট হল গোটেইখিনি হোৱাৰ পিছত এটা তেওঁক যেতিয়া আমি ৱৰ্ড বা ফাইনেল এটা প্ৰডাক্ট বা ফাইনেল ৰেংক এটা দিওঁ সেইটোক আমি ইভালুৱেশ্যন বুলি কওঁ ঠিক আছে এইটো মই তোমালোকক বুজাইছিলো অলৰেডি যে চাৰিটা গ্ৰুপ আছে এ বি চি ডি এটা গ্ৰুপে এ গ্ৰুপে 10ৰ ভিতৰত 7 পালে বি গ্ৰুপে 10ৰ ভিতৰত 9 পালে চি গ্ৰুপে 10ৰ ভিতৰত 6 পালে ডি গ্ৰুপে 10ৰ ভিতৰত 5 পালে যদি ইয়াৰ ভিতৰত আমি চাওঁ তেতিয়াহ'লে ইয়াৰ সবতকে হাইয়েষ্ট পাইছে 9 গতিকে আমি ইয়াক ভেৰি গুড দিলো 7 পাইছে গুড দিলো 6 পাইছে এভাৰেজ দিলো 5টোক আমি ইম্প্ৰুভমেন্ট লাগে কাৰণ তেওঁ বহুত পিছ পৰি আছে বা আগলৈও তেওঁ ভাল কৰিব পাৰে যদি তেওঁ ইম্প্ৰুভমেন্ট কৰে বা চেষ্টা কৰে ঠিক আছে সো এইটো এছেছমেন্টত আহিব মাৰ্কিং আহি গ'ল এছেছমেন্ট আহি গ'ল এতিয়া আমি তেওঁলোকক এটা পজিশন দিম বা ৰেংক দিম ঠিক আছে ফাৰ্ষ্ট পজিশন ছেকেণ্ড পজিশন থাৰ্ড পজিশন ফৰ্থ পজিশন সো সেইটোক আমি কি বুলি কওঁ ওভাৰঅল ইভালুৱেশ্যন বুলি কওঁ ঠিক আছে সো মেজাৰমেন্ট এইটো অলৰেডি ক'লো তোমালোকক কি হয় এছেছমেন্ট কি হ'ল কেনেকৈ অবজাৰ্ভ কৰা হয় আৰু কোনটো এস্পেক্টত আমি ষ্টুডেণ্টক ভাগ কৰোঁ স্কলাষ্টিক স্কলাষ্টিক মানে হ'ল বুকিছ নলেজ আৰু স্কলাষ্টিক মানে হ'ল কিতাপৰ বাহিৰৰ যিখিনি বস্তু সেইখিনি আমি স্কলাষ্টিক বুলি কওঁ ঠিক আছে হোপ তোমালোকে এইখিনি বুজি পাইছা পিয়াৰ এছেছমেন্ট খিনি বস্তু চাবা এছেছমেন্টৰ পৰা বহুত বেছি কুৱেশ্যন আহে বাকীখিনিৰ পৰা নাহিলেও এছেছমেন্টৰ পৰা হাইয়েষ্ট কুৱেশ্যন আহে ঠিক আছে আই হোপ তোমালোকে এইখিনি বুজি পাইছা এইটো অকল এছেছমেন্ট এণ্ড ইভালুৱেশ্যন অকল এটা এস্পেক্টত নহয় নাই গোটেইখিনি বস্তুতে লাগিব মেথ চাইন্স হওক তোমাৰ CDP হওক চবতে ইয়াত মানে লাগিবই এইখিনি ইম্পৰ্টেণ্ট হয় ঠিক আছে সো আজি ক্লাছটো তোমালোকক ইমানখিনিতে এণ্ড কৰিছো থেংক ইউ এভৰিৱান হেভ এ নাইচ ডে